পৃথিৱী বিখ্যাত মহিলা গুপ্তচৰ মাৰ্গাৰেট গিৰটুইভা মাৰ্গিট মেকলড 1917 চনৰ 15 অক্টোবৰ অৰ্থাৎ আজিৰ দিনটোতেই হত্যা কৰা হৈছিল গিৰটুইভাক কিন্তু কিয় হত্যা কৰা হৈছিল মাৰ্গাৰেটক প্ৰথম বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীৰ বাবে গোপন তথ্য প্ৰেৰণ কৰাৰ অভিযোগত মৃত্যুদণ্ড দিয়া হৈছিল মাৰ্গাৰেটক কিন্তু মাৰ্গাৰেট ফৰাচী নে জাৰ্মান গুপ্তচৰ সেয়া সন্দেহৰ আৱৰ্তত আছিল এগৰাকী নৃত্যশিল্পী আছিল মাৰ্গাৰেট গিৰটুইভা ইণ্ডোনেছিয়াত এটা নৃত্য প্ৰতিষ্ঠানত যোগদান কৰি নাম সলনি কৰি মাতাহৰি নাম ৰাখে 1907 চনত স্বামীক বিবাহ বিচ্ছেদ দি পেৰিছলৈ এগৰাকী নৃত্যশিল্পী হিচাপে স্থানান্তৰ হয় এই সময়খিনিত ফ্ৰান্স চৰকাৰে মাতাহৰিক গুপ্তচৰ বৃত্তিত প্ৰেৰিত কৰিছিল ধনৰ লোভত হৈ পৰিছিল ডাবল এজেণ্ট প্ৰথম বিশ্বযুদ্ধৰ সময়ত মাতাহৰিয়ে দুখন দেশৰ গোপন তথ্য সংগ্ৰহ কৰি দুইখন দেশকে প্ৰেৰণ কৰিছিল অৱশ্যে এই বিষয়ে ফৰাচী চোৰাংচোৱা সংস্থাই জানিব পাৰিছিল 1917 চনৰ 13 ফেব্ৰুৱাৰীত হোটেলৰ কোঠাত গ্ৰেপ্তাৰ মাতাহৰি 50,000 লোকৰ মৃত্যুৰ বাবে দায়ী মাৰ্গাৰেট ওৰফে মাতাহৰি নৃত্য আৰু গোপন তথ্য লেনদেনৰ খেল খেলি থাকোঁতেই মাতাহৰিয়ে 41 বছৰত গুলীবিদ্ধ হৈ প্ৰাণ হেৰুৱাইছিল হাজিকাচি গুলী খাবৰ বাবে থিয় হৈছিল মাতাহৰি ডাবল এজেণ্টৰ অভিযোগত ফ্ৰান্স ফায়াৰিং স্কোৱাডে গুলীয়াই হত্যা কৰিছিল মাতাহৰিক মৃত্যুৰ পিছতো কোনখন দেশৰ বাবে মাতাহৰি গুপ্তচৰ বৃত্তিত নিয়োজিত আছিল সেয়া স্পষ্ট হ'ব নোৱাৰিলে ব্যুৰ' ৰিপৰ্ট ভিজন প্ৰাগ